নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি কালী পূজা, কাইলৈ দেৱালী আৰু দেৱালী বুলি ঘৰখন অকণমান সজাই পৰাই ৰাখি সদায় ভাল পাওঁ, কিন্তু এই বছৰৰ কথাটো অকণ সুকীয়া। এই বছৰ পূজা, বিহু, কালী পূজা, দেৱালী এনেকুৱা বুলি কাৰো মনত ফূৰ্তি নাই, কাৰণ আমাৰ মৰমৰ শিল্পী জুবিন দাক আমি হেৰুৱাইছোঁ। গতিকে সকলো দুখত ম্ৰিয়মান হৈ আছে, সকলোৱে বিচাৰিছে জুবিন দাৰ ন্যায়। আৰু তথাপিতো ঘৰখন অকণমান সজাই পৰাই ৰাখিছিলোঁ আগতে অনা লাইটখিনিকে লগাই। তাকে এতিয়া আমি তললৈ নামি আহিছোঁ আৰু তলৰ পৰা আমাৰ ঘৰখনৰ পৰিৱেশটো কেনেকুৱা লাগিছে তাকে ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া হৈছে গোলাঘাট নাৰ্ছিং হোমৰ পৰিৱেশ। তেওঁলোকৰ তাতো আগৰ নিচিনাকৈ লাইটখিনি লগাই থৈছে। আৰু এতিয়া এয়া চাওক, তলৰ পৰা ঘৰখনৰ পৰিৱেশটো আমাৰ এনেকুৱা লাগিছে। সেয়া আৰু গোলাঘাট নাৰ্ছিং হোমৰ ল'ৰাখিনিয়ে মিলি এতিয়া এয়া আমাৰ ৰাস্তাৰ সন্মুখতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলে। তালৈকে এতিয়া ওলাই আহিলোঁ। এয়া হৈছে আমাৰ মৰমৰ শিল্পী জুবিন দা, আৰু জুবিন দাৰ আত্মাই শান্তি পাওক। জুবিন দা য'তেই আছে শান্তিত থাকক, আৰু জুবিন দায়ে অতি সোনকালে ন্যায় পাওক। আমি কোনেও বিচৰা নাই জুবিন দাৰ মৃত্যু, কোনেও মানি ল'ব পৰা নাই। গতিকে জুবিন দাৰ আত্মাই শান্তি পাওক, জুবিন দা য'তেই আছে শান্তিত থাকক। ভিডিঅ'টো বেয়া হ'ল যে, এতিয়া আকৌ কৰিছোঁ দেই, দুবাৰ কৰিছোঁ। একদম পাৰফেক্ট হ'ব লাগে ন ফটো বা ভিডিঅ'বিলাক, তেতিয়াহে ভাল লাগে। একেলগতে আমি বৰ্ণালী, মই, নেহা, আজি আমাৰ আৰু বিল্ডিঙত মানুহ আমি অলপ পিছত বৰ্ণালীও যাবগৈ। বৰ্ণালী অলপ পিছত আৰু ল'ম বুলি ভাবিছিলো, হেৰি হ'ল কাইলৈকে ল'লে যে আগতে, কাইলৈকে ল'ম বুলি ভাবিছিলো। কাইলৈ ল'ব পৰা দেখোন। কাইলৈ জানো চাই লওঁ, তাই যদি আকৌ আৰু এজনী আছে তাই ল'ম বুলি কৈছে। মই এনে 15 দিন ল'লো যে। তুমি ঘৰ যাওঁতে যাওঁতে গতিকে আমি এতিয়া একদম অপেক্ষা কৰি আছোঁ। আমাৰ ফুলজাৰি আনিবলৈ গৈছে, আমি ফুলজাৰি ফুলাবলৈ ইয়াতে বহি আছোঁ। আৰু সেইটো কাৰণে এইবাৰ ফটকা বেছিকৈ নাই ফুটোৱা। নাই আৰু কালিতো একদম পূৰা বহুত ৰাতিলৈকে আমি হেৰি চালোঁ, এই মানে জুবিন গাৰ্গৰ বছৰেকীয়া শ্ৰাদ্ধ পাতিছে যে, কালি ন সেয়াকে চালোঁ। আৰু একদম চাই চাই কান্দি থাকোঁ। কান্দিবলৈ যাব। ইমান মানে দুখ লাগে সঁচাকৈ দেই, মানুহজন যে কেনেকৈ হেৰাই গ'ল। মানে জুবিন গাৰ্গ নাই বুলি ভাবিবই নোৱাৰি। গানবোৰ শুনিলে থকাৰ নিচিনাই লাগে দেই। চাওঁ কেনেকৈ জ্বলায়, এইটো বেলেগ চিষ্টেম নেকি? চাওঁ কেনেকুৱা বস্তু এইটো। এনেকে জ্বলাই দিয়ে নেকি? হা, কি এনেকে জ্বলাব সেইটো? এইটো বেলেগ বস্তু। এইটো চাওঁ দেখাই দিয়া, কিনো এইটো ওপৰটো কেনেকুৱা? আমি এইটো মানে কেক শ্বেপটো আহিছে। হয় নেকি? ব'লা এনেকে জ্বলাই দিয়ে নেকি? নাজানো দেই, ফালি গ'লে হ'ল আৰু। আমাৰ ল'ৰাটোক আকৌ এতিয়া ফটকাও লাগে, ফুলজাৰি লাগে, চকৰি লাগে, কলগছ লাগে, ধেৰ বস্তু লাগে। এতিয়া এওঁ গৈ পেলাই এতিয়া কলগছ এটাই আৰু চকৰি দুটামানে ফুলজাৰি আনি দিলে। তাকে নতুন কলগছ এটা আনিছে, কেনেকৈনো জ্বলাই গমেই নাই পোৱা। এতিয়া চাই আছে এওঁলোকে দেই। কেনেকৈ তাত লিখা আছে ন? ভৰাই দিয়া তেতিয়াহ'লে। কি ধোঁৱা যে, ইমান ধোঁৱা কেলৈ হৈছে? চবেই মিলি মানে ফুলজাৰি ফুলালোঁ, কলগছ ফুটালোঁ, চকৰি ফুটালোঁ, হয় নাই? আমি দেৱালী মানিলোঁ দেই আজি। হেপী দেৱালী, সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ।
আৰু আজি আমি ইয়াতে জ্বলালোঁ আৰু আটাইকেইজনীয়ে মিলি কাইলৈ আকৌ জ্বলাম কাইলৈ আকৌ লগ পাম চাই থাকিব দেই ভিডিঅ'টো এতিয়া তোমালোক যাবাগে ন ঠিক আছে বাই বাই ৰঙে হুলস্থুল কৰি আছে দেউতাকে সেইটো কাৰণে কলগছ চকৰি ফুলজাৰি আনি দিলে আটাইকেইটাই মিলি পেলাই জ্বলালে নাৰ্ছিংহোমৰ ভণ্টি দুজনী মানুহ আহিলে এইফালে বৰ্ণালী আমি গোটেইখিনিয়ে মিলি অকণমান ফূৰ্তি ফাৰ্তা কৰি আমি ওপৰলৈ উঠি আহিলোঁ আহি পেলাই আৰু আমি ৰঙে মই অকণমান ভিডিঅ'ৰ লগতে ফটো দুকপিমানো মাৰিলোঁ এতিয়া খানা পিনা বনাই খাই কৰি শুব লাগে কাইলৈ আকৌ দেৱালী আছেই কাইলৈ আকৌ লগ পাম আৰু এয়া হৈছে নেক্সট দিনাখনৰ ভিডিঅ' মানে দেৱালী দিনাখনৰ ভিডিঅ' দেৱালী দিনাখন আকৌ মোৰ আলহী আহিলে আমাৰ ঘৰৰ পৰা আহিলে আমাৰ জাজনী আহিলে মোৰ ভতিজা জোৱাই আটাইকেইটা আহিলে সিহঁতি বোলে বন্ধৰ দিন অহা নহয় আপুনি আছে নহয় আজি মই বোলো আছোঁ আহা তাৰপৰা সিহঁতি আহি মেলি ভাত পানী খালে দিনটো থাকিলে আকৌ চাকি তাকি জ্বলাব হ'লেই নহয় আৰু সন্ধিয়া হ'লেই দিন ছুটি সিহঁতি যাবলৈ ওলাইছে সিহঁতক আগবঢ়াই থৈ পেলাই এয়া ওলাই আহিছোঁ আৰু এতিয়া মই গা পা ধুই আকৌ চাকি জ্বলাম আৰু আজি বেলেগ একো আয়োজন কৰা নাই কালি যেনেকৈ আছিলে তেনেকৈয়ে আছে আজি মাত্ৰ অকল চাকিহে জ্বলাইছোঁ আৰু চাৰিওফালে চাকি জ্বলাইছোঁ বাহিৰ ভিতৰ চবতে আৰু ৰংগুলি মই প্ৰতি বছৰে আকোঁ যোৱা বছৰ অঁকা নহ'লে মানে আমাৰ শহুৰ দেউতাৰ এবছৰ হোৱা নাছিলে সেইটো কাৰণে অঁকা নহ'ল আৰু এই বছৰ আকৌ আঁকিবলৈ মন নাছিলেই এনেও মনবিলাক ভালেই নাই তথাপিতো ৰঙে লাগি থকাৰ কাৰণে আবেলি সময়তে ৰংগুলি এটা আঁকিলোঁ ইমান ভালকৈ আঁকিব নাজানো তথাপিতো আৰু তেনেকৈ আঁকি পেলাই আৰু আজি অকল চাকিহে জ্বলাইছোঁ বেলেগ একো কৰা নাই কালিৰ দৰে গোটেইখিনি আছে আজি মই বাহিৰ ভিতৰ চবতে চাকি জ্বলালোঁ আৰু সেয়াই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া আজিৰ পৰিৱেশটো
এনেদৰেই এই বছৰ দেৱালী পালন কৰা হৈ গ'ল। পৰিৱেশ পৰিস্থিতিৰ লগত মিলাই সকলো মানুহ আগবাঢ়ি যাবই লাগিব আৰু সময় কেতিয়াও ৰৈ নাথাকে, সময় গতিশীল, গতিকে গতিশীল সময়ৰ বুকুত আমিও গতি কৰিবই লাগিব। সেয়েহে সময়ৰ লগে লগে আমি যিখিনি কাম কৰি গৈছোঁ সেই কামখিনিৰে কিছু কিছু স্মৃতি এনেকৈ যদি ধৰি ৰাখিব পৰা যায় তেতিয়াহ'লে ৰাখি থোৱাতনো কি আপত্তি আছে নহয় জানো? কাৰণ কোনে জানে কালিলৈ কাৰ বা কি হয়, আমি বা থাকোঁ নে নাথাকোঁ সেয়াওতো ক'ব নোৱাৰি। গতিকে এনেদৰে মই সকলোখিনি ভিডিঅ' ৰাখিবলৈকে চেষ্টা কৰিলোঁ আৰু সেই ভিডিঅ'খিনি মই মোৰ পেজত ৰাখি থ'ম যাতে ভৱিষ্যতে কেতিয়াবা মন গ'লে উলিয়াই আমি চাব পাৰিম। কাৰণ সকলো মানুহ একে হৈ নাথাকে, চেহেৰাও একে নাথাকে, সময়ো ৰৈ নাথাকে। গতিকে আজি মই ভিডিঅ'টোৰ লগতে যিকেইকপি ফটো মাৰিছিলোঁ সেই ফটোৰ দুকপি মানো ইয়াতে এড কৰি দিলোঁ। আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে? যদিহে ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। তেতিয়াহ'লে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই।